is the fastest growing state. আটাইতকৈ পিছপৰা ৰাজ্যসমূহৰ ভিতৰত 5 নম্বৰত আছে অসম। এটো অমিত শাহৰ অসমৰ ৰাইজক 2026 চনৰ আগত অসমৰ ৰাইজক দি আটাইতকৈ ডাঙৰ কমেডিৰ উপহাৰ। আমি চাব লাগিব যে মানে বিজেপিয়ে কিমান বেছি অন্যায় কৰিছে কংগ্ৰেছতকৈ, এইটো কথা আমি সকলোৱে চাব লাগিব। আৰু কেতিয়াবাই গণপৰিষদে আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱাইছে। বাঘ হাজৰিকা বুলি কওক, আজান ফকীৰ ডাঙৰীয়া বুলি কওক, তেওঁলোকৰ অস্তিত্বক এইবাৰ এক প্ৰকাৰ নস্যাৎ কৰি দিয়া হৈছে। সম্পূৰ্ণ এটা মানে মুছলমান বিদ্বেষী নেৰেটিভ এটা। কালি আপোনাৰ সৈতে এক বৈঠক অনুষ্ঠিত হৈছিল, বহুতে গোপন বৈঠক বুলিও ক'ব খোজে, কিন্তু ফটো হয়তো ছ'চিয়েল মিডিয়ালৈকে আহিছে। গৌৰৱ গগৈৰ সৈতে আপোনাৰ এক বৈঠক অনুষ্ঠিত হৈছিল। এতিয়া সমস্যা আপোনালোকৰ সাংগঠনিক ভেটি মজবুত কৰিব পাৰিছে এই বিগত সময়ছোৱাত, যাতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ লগত বিৰোধীৰ এগৰাকী প্ৰাৰ্থী হ'ব লাগে, সেইটোৱে আটাইতকৈ শক্তিশালী নেৰেটিভ হ'ব। নমস্কাৰ, দি ক্ৰছ কাৰেণ্টৰ বিশেষ সাক্ষাৎকাৰ অনুষ্ঠানলৈ মই দিলৱাৰ হুছেইন মজুমদাৰে আপোনালোকক স্বাগতম জনাইছোঁ। আজি জানুৱাৰীৰ 3 তাৰিখ আৰু 2024 বিধানসভা নিৰ্বাচনৰ মাজত মাথো 3টামান মাহে বাকী আছে। তেনে প্ৰেক্ষাপটত কোনটো ৰাজনৈতিক দল কেনেধৰণে আগবাঢ়ি গৈছে, সাহসীয় বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্য কিমান শক্তিশালী হিচাপে গঢ়ি উঠিছে, এই সকলো কথা পাতিম। আমাৰ সৈতে আছে আজি আমাৰ এই অনুষ্ঠানৰ বিশেষ অতিথি অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। গগৈ ডাঙৰীয়া, স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানত। হয়, আৰু নতুন বছৰৰ শুভেচ্ছা আপোনাক। ময়ো ক্ৰছ কাৰেণ্ট পৰিয়ালৰ সকলোকে মই মোৰ ফালৰ পৰা নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনাৰ চেনেলৰ যোগেদি সমগ্ৰ অসমবাসী ৰাইজৰ ওচৰত মই শ্ৰদ্ধা নিবেদন কৰিছোঁ, সেৱা জনাইছোঁ আৰু সকলোৰে আশীষ বিচাৰিছোঁ যাতে আগন্তুক দিনসমূহত অসমৰ মাটিত জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসমৰ সকলো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকৰ মাজত সমন্বয়, সকলোৰে মৰ্যাদা সম অধিকাৰৰ এই সংগ্ৰামখন শক্তিশালী কৰিবৰ কাৰণে যাতে কাম কৰি যাব পাৰোঁ, তাৰ কাৰণে সকলোৰে আশীষ বিচাৰিছোঁ। আৰু আশা ৰাখিছোঁ এইটো বছৰ অসমৰ কাৰণে, অসমৰ জাতীয় জীৱনৰ কাৰণে এটা অতি আশাৰ বছৰ হ'ব, অতি সম্ভাৱনাৰ বছৰ হ'ব, যি বছৰটোত আমি আমাৰ অসমৰ জাতীয় জীৱনৰ স্বাভিমান প্ৰতিষ্ঠা কৰিব পাৰিম। যিবোৰ সংকট আৰু সমস্যাই এটা ভয়াৱহ ৰূপত সমাজ আৰু জাতিটোক গ্ৰাস কৰিব খুজিছে, তাৰ পৰা শুভ উত্তৰণৰ বাট 2026 চনতে ওলাব বুলি আমি সকলোৱে দৃঢ়তাৰে বিশ্বাস কৰিছোঁ আৰু আশা ৰাখিছোঁ। মাত্ৰ 3টা মাহ বাকী আছে বিধানসভাৰ নিৰ্বাচনলৈ। ইতিমধ্যে জাতীয়তাবাদ প্ৰতিষ্ঠাৰ কথা আপুনি কৈছে, কিন্তু অসমৰ প্ৰেক্ষাপটত জাতীয়তাবাদ বা আঞ্চলিক ৰাজনৈতিক দলৰ ভূমিকা কিমান দূৰ বুলি ভাবে, আৰু আপোনালোক যিকেইটা আঞ্চলিক ৰাজনৈতিক দল আছে সেইকেইটা দলে 2026 অসমত জাতীয়তাবাদ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত কিমান দূৰ ভূমিকা গ্ৰহণ কৰিব পাৰিব বুলি আপোনালোকে নিজে ভাবে? আঞ্চলিক দলৰ ভূমিকা সদায় আছে আৰু থাকিব, কাৰণ দেশৰ সকলো ৰাজ্যতে এই ভূমিকা আমি দেখিছোঁ। লোকসভা নিৰ্বাচনত 200খন আসন আঞ্চলিক দলকে দিছে, আৰু অসমতো বহু দিনৰ পৰা স্বাধীনতাৰ পিছৰ পৰা আঞ্চলিক দলসমূহে বিভিন্ন সময়ত তেওঁলোকে যুঁজ দি আহিছে, কেতিয়াবা চৰকাৰ কৰিছে, কেতিয়াবা চৰকাৰ গঠনত সহযোগিতা আগবঢ়াইছে, কিন্তু মাজত বিশ্বাস আৰু আস্থাৰ যিটো বাতাবৰণ আছিলে আঞ্চলিকতাবাদী শক্তি বা জাতীয়তাবাদী নেতাসকলৰ প্ৰতি, এইটো মাজত হেৰুৱালে। বিশ্বাসঘাতকতা আৰু প্ৰতাৰণাৰ পৰিৱেশৰ কাৰণে আঞ্চলিক দৰ্শন বা জাতীয়তাবাদী নেতাসকলৰ প্ৰতি মানুহৰ সদায় প্ৰশ্নবোধক এটা থকা আমি দেখিবলৈ পাইছোঁ। আমি আমাৰ দল, ৰাইজৰ দল, আমি সকলোৱে নতুনকৈ আমাৰ যাত্ৰা আৰম্ভ কৰিছোঁ। বৰ বেছি দিন সময় হোৱা নাই ৰাজনৈতিক দৃষ্টিভংগীৰে, কাৰণ এনেই 5 বছৰ বহুত সময়, কিন্তু ৰাজনৈতিকভাৱে কেতিয়াবা বহু সময় হৈ উঠাও আমি দেখা নাই, কাৰণ আমি শিৱসেনাৰো তেনেকুৱা দীঘলীয়া পৰিক্ৰমা দেখিছোঁ, বা সমাজবাদী পাৰ্টীয়ে হওক বা বেলেগ বেলেগ দলবোৰ। আমি ভাবোঁ যে আমাৰ লাহে লাহে এই গুৰুত্বটো অসমৰ সমাজ জীৱনত বাঢ়িছে। এবাৰ তাক ৰাজনৈতিকভাৱে যিটো সফলতাৰ যিটো দিশলৈ আগবঢ়াই লৈ যাব লাগিব, আমাৰ ভূমিকাটো গুৰুত্বপূৰ্ণ কৰি গঢ়ি তুলিব লাগিব। আৰু আমি এইটো কথা দেখিছোঁ যে বিভিন্ন সময়ত আঞ্চলিক শক্তিসমূহে বিভিন্ন ধৰণৰ সংকটৰ সন্মুখীন হয়। বিটিআৰতো দেখিছোঁ, বা কাৰ্বি পাহাৰতো দেখিছোঁ ক্ষুদ্ৰ ক্ষুদ্ৰ আঞ্চলিক দলসমূহ, বা আমাৰ ইয়াতো ৰাজনৈতিক স্বাৰ্থৰ কাৰণে তেওঁলোকে যিটো নিজৰ দায়িত্ব, জাতীয় দায়িত্ব বা যিবোৰ মূল বিষয় ক'ৰ ইছ্যু, আঞ্চলিক দলৰ যিবোৰ ক'ৰ ইছ্যু, সেইবোৰত পিঠি দিয়াৰ কাৰণে জনগণৰ মাজতো বিভ্ৰান্তি আছে, অনাস্থাৰ পৰিৱেশ আছে। কিন্তু এইবাৰ আমাৰ সকলোৱে আমি এই কথাত এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, বা আমি সকলোৱে অংগীকাৰবদ্ধ হৈছোঁ যে আঞ্চলিক ধাৰাটোক, জাতীয়তাবাদী ধাৰাটোক পুনৰ উত্থান কৰিবৰ কাৰণে, পুনৰ উন্মেষ ঘটাবৰ কাৰণে আমাৰ যিটো দায়িত্ব, সেই দায়িত্ব আমি নিশ্চিতভাৱে পালন কৰিম। আৰু সেইকাৰণে অসমৰ জনগণৰ যিটো মূল চিন্তা, বিজেপিক উৎখাত কৰিব লাগে, বিজেপিক ওফৰাই পঠিওৱাৰ যিখন সংগ্ৰাম, এই সংগ্ৰামত আমি দায়বদ্ধতাৰে আমি সৰ্বোচ্চ জৰী যুঁজিবৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা কৰিছোঁ।
অসম গণ পৰিষদেও তেওঁলোকে দাবী কৰিছে যে এইবাৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ ক্ষেত্ৰত তেওঁলোকৰ যি বিজয় ধৰা অব্যাহত থাকিব বুলি তেওঁলোকে দাবী কৰিছে অপ্ৰতিৰোধ যাত্ৰা অব্যাহত থাকিব বুলি সেইকেইটা শব্দ কৈছে তেওঁলোকে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই আৰু তেওঁলোকে দাবী কৰিব খোজে যে একমাত্ৰ তেওঁলোকেই আঞ্চলিকতাবাদী চৰিত্ৰ বজাই ৰাখিবলৈ সক্ষম হৈছে আপোনাৰ দৃষ্টিকোণত কেনেকুৱা অগপই সঁচাকৈ আঞ্চলিকতাবাদী চৰিত্ৰ বজাই ৰাখিব পাৰিছেনে নহয় কেতিয়াবাই গণ পৰিষদে আঞ্চলিকতাবাদী চৰিত্ৰ হেৰুৱাইছে যেতিয়া কা আন্দোলন যি সময়ত হৈছিল কা জাপি দিলে তেতিয়া তেওঁলোকে যেতিয়া নিজৰ মন্ত্ৰিত্বৰ কাৰণে দুগৰাকী মন্ত্ৰীয়ে নিজৰ স্বাৰ্থৰ কাৰণে জাতীয় স্বাৰ্থ জলাঞ্জলি দি যেতিয়া 53 বছৰ অবৈধ বিদেশীৰ বোজা জাপি দিয়াৰ কথাটোত সমৰ্থন জনালে দিল্লীত তেওঁলোকে ভোটদান কৰিলে কাখনৰ পক্ষত আৰু অসম চুক্তিক নাচ্ছাত কৰি পেলালে অসম চুক্তিৰ 5 নম্বৰ দফা তেওঁলোকে আত্মাটোক হত্যা কৰিলে অসম চুক্তিৰ 6 নম্বৰ দফা যেতিয়া কাৰ্যকৰী নকৰিলে এইবোৰ কথাৰ পিছত গণ পৰিষদে কেতিয়াবাই যিটো আঞ্চলিক চৰিত্ৰ এইটো হেৰুৱাই পেলাইছে আৰু এতিয়া তেওঁলোকে বিজেপিৰ বি টিম হিচাপে সমাদৃত মানুহৰ মাজত বিজেপিৰ আদৰ্শক তেওঁলোকে আঞ্চলিক এটা প্ৰলেপ এটা দি মানুহৰ মাজত এটা ধূসৰ এটা পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে এটা বিজেপিৰ এজেণ্ট হিচাপে গণ পৰিষদে কাম কৰি আহিছে আৰু তেওঁলোকে কৰা কৰ্মকাণ্ডৰ কাৰণে আজিও অসমৰ জনগণে জাতীয় ৰাজনৈতিক দলসমূহ জাতীয়তাবাদী আদৰ্শ আৰু আঞ্চলিক যিসমূহ দল আছে তাৰ প্ৰতি আজিও প্ৰশ্নবোধক ৰাখিছে তেওঁলোকৰ কৰ্মকাণ্ডৰ কাৰণে নহ'লে আঞ্চলিকতাবাদী এখন চৰকাৰ অসমত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছিলে জাতীয়তাবাদী দলসমূহে অকলে চৰকাৰ গঠন কৰিব পৰা পৰিৱেশটো সম্পূৰ্ণ আছিলে কিন্তু তেওঁলোকৰ কাৰণে আজি এই যে স্থিমিত হৈছে আজি যে এই যে বাধাগ্ৰস্ত হৈছে তেওঁলোকৰ কৰ্মকাণ্ডৰ কাৰণে বিজেপিয়ে অভিযোগ কৰে বা অগপই অভিযোগ কৰে যে আপোনালোকে কংগ্ৰেছৰ সৈতে যিহেতু বিৰোধী ঐক্যমঞ্চ গঢ়ি তুলিছে আৰু অসম আন্দোলনৰ 860গৰাকী শ্বহীদক হত্যা কৰাৰ বাবে তেওঁলোকে কংগ্ৰেছক দায়ী কৰে ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ এই অভিযোগৰ প্ৰত্যুত্তৰ আপুনি কেনেধৰণে দিব খুজিব য'ত কংগ্ৰেছৰ সৈতে মিত্ৰতাক লৈ পেলাই আঞ্চলিকতাবাদী দলসমূহ আপোনালোকৰ হওক বা ৰাইজৰ দলেই হওক তেওঁলোকে এই সমালোচনা কৰে নহয় চাওক প্ৰথম কথাটো হ'ল যে চৰকাৰ যাৰ আছিলে তেওঁলোকৰ নেতৃত্বতে সেইটো সময়ত অসম আন্দোলনত যিসকল আন্দোলনকাৰী হৈছিল তেওঁলোকক হত্যা কৰা হৈছিল এইটোত কোনো দ্বিমত নাই কিন্তু কথাটো হ'ল যে অসম চুক্তিখন তাৰ পিছত হৈছে ঐতিহাসিক অসম চুক্তিৰ মানে কেতিয়া স্বাক্ষৰিত হৈছে যেতিয়া কংগ্ৰেছ দল আছিলে কংগ্ৰেছৰ চৰকাৰ আছিলে সেই অসম চুক্তিখনক যেতিয়া হত্যা কৰি পেলালে অসম চুক্তিখনৰ মূল্য যেতিয়া বিজেপিয়ে নাইকিয়া কৰিলে তেতিয়া 855 জন বা 860 জন শ্বহীদক দ্বিতীয়বাৰৰ বাবে হত্যা কৰিলে বিজেপিয়ে তাৰপিছত অতিৰিক্ত 53 বছৰ বিদেশী বোজা জাপি দিছে তাৰপাছত অসম চুক্তিখনৰ যিটো কাট অফ ইয়াৰ এইটো নাইকিয়া হৈ গ'ল গতিকে এই কথা বতৰাবোৰত আমি চাব লাগিব যে মানে বিজেপিয়ে কিমান বেছি অন্যায় কৰিছে কংগ্ৰেছতকৈ এইটো কথা আমি সকলোৱে চাব লাগিব আৰু সেই কথা নোচোৱাকৈ মানে তেওঁলোকে যিকোনো কথা কৈছে ইতিহাসৰ তেওঁলোকৰ গোটেই কথাবোৰ বিশ্লেষণ নকৰাকৈ কাৰণ প্ৰথমগৰাকী শ্বহীদ যেতিয়া হৈছে খৰ্গেশ্বৰ তালুকদাৰ তেতিয়া কাৰ চৰকাৰ আছিল তেতিয়া যোগেন হাজৰিকা আছিলে মুখ্যমন্ত্ৰী চৰকাৰ কাৰ আছিল জনতা দলৰ চৰকাৰ আছিল জনতা দলৰ লগত বিজেপিৰে সম্পৰ্ক আছিলে সেইটো সময়ত গতিকে তেওঁলোকৰে চৰকাৰ আছিলে গতিকে তাৰ পাছত যেতিয়া অসমত ইউনিফাইড কমাণ্ড ষ্ট্ৰাকচাৰ যেতিয়া তেওঁলোকে ইয়াত চলাইছিলে যেতিয়া 14,000 যে আমাৰ ডেকা পাহোৱাল যুৱক যুৱতীসকলক গুপ্ত হত্যাৰ সময়ত হত্যা কৰিলে তেতিয়া দিল্লীত কাৰ চৰকাৰ আছিলে অসমত কাৰ চৰকাৰ আছিলে এইবোৰ কথা আমি বিশ্লেষণ কৰিব লাগিব সেই সময়ত কংগ্ৰেছৰ চৰকাৰ আছিলে পিছৰ পৰ্যায়ত তেতিয়া আন্দোলনৰ সময়ত 860 জন মানুহ শ্বহীদ বৰণ কৰিব লগা হ'ল নিশ্চিতভাৱে কিন্তু তাৰ পাছত চুক্তিখন স্বাক্ষৰিত হোৱাৰ পাছত চুক্তি মানে যিখন চুক্তিখন পিছত একেবাৰে নাল এণ্ড ভইড কৰি দিয়া বুলি যিটো কয় নাচ্ছাত কৰি পেলালে বিজেপিয়ে গতিকে তেওঁলোকে বিদেশীৰ বোজাও দিব অতিৰিক্ত কাট অফ হিৰো নাইকিয়া কৰিব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ নকৰিব অতিৰিক্ত বিদেশী বোজা জাপি দিয়া মানে বিদেশীক তেওঁলোকে মাটিও দিব আমাৰ মাটিয়ে দিব অবৈধ বিদেশীক 53 বছৰ অবৈধ বিদেশীক তেওঁলোকে আমাৰ চাকৰি বাকৰি দিব তেওঁলোকৰ ল'ৰা ছোৱালী এইটো যিটো অন্যায় এইটো অন্যায় বহুত বেছি বিজেপিয়ে 5 বছৰ বিচাৰিছে আৰু বিদেশী খেদিবৰ কাৰণে আৰু 5 অমিত শ্বাহে আৰু 5 মানে ইয়াতকৈ ডাঙৰ কমেডি একো নাই এইটো অমিত শ্বাহৰ অসমৰ ৰাইজক 2026 চনৰ আগত অসমৰ ৰাইজক দিয়া আটাইতকৈ ডাঙৰ কমেডিৰ উপহাৰ এইটো আটাইতকৈ ডাঙৰ কমেডি অমিত শ্বাহে অসমৰ ৰাইজক উপহাৰ দিছে 2014 চনতে তালি টোপোলা বান্ধি বিদেশী যাব লাগিব বুলি কৈছিলে অসমৰ ৰাইজে ভাবিছিলে যে অসমৰ পৰা তালি টোপোলা বান্ধি যাব কিন্তু মোদীয়ে আচল কথাটো যে বাংলাদেশৰ পৰা তালি টোপোলা বান্ধি আহিবলৈ কাখন আনিব এইটো কথা গম পোৱা নাছিলে পিছতহে গম পালে যে তেওঁ ঠিকে কথা কৈছিলে
কিন্তু বাংলাদেশত থকা মানুহক কা যিহেতু জাপি দিব বাংলাদেশৰ পৰা টালি টোপোলা বান্ধি আনিবৰ কাৰণে ৰেডি হৈ থাকিবৰ কাৰণে সেই সময়ত কৈছিল সেইটো কথা যোৱা তিনিটা নিৰ্বাচনত তেওঁলোক নিৰ্বাচিত হ'ল তেতিয়া এই কথাবোৰ ধৰা পৰিছে তেওঁলোকে যিমানবোৰ প্ৰতিশ্ৰুতি দিছিল অসম চুক্তি আখৰে আখৰে পালন কৰিব বুলি কৈ কা জাপি দি অসম চুক্তিখন নাইকিয়া কৰিলে নাটছাট কৰিলে যিটো 5 নম্বৰ দফা হত্যা কৰিলে 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকে সমিতি বনাই পিনে যিগৰাকী কেন্দ্ৰীয় চৰকাৰৰ যিগৰাকী বিষয়া আছিলে যুটীয়া সচিব উত্তৰ পূৰ্বাঞ্চলৰ গৃহ বিভাগৰ তেওঁ চহী নকৰিলে সেইখন গ্ৰহণ নকৰিলে বৃহৎ নদী বান্ধ নালাগে বুলি কৈ গেৰুকামুখ আৰু অৰুণাচলৰ তেওঁলোকে ঘোষণা কৰাৰ পাছত তাত বৃহৎ নদী বান্ধ তেওঁলোকে আনিব খুজিছে 6 জনগোষ্ঠী জনজাতিকৰণ কৰিম বুলি কোৱাৰ পাছত 3বাৰ মোদী প্ৰধানমন্ত্ৰী হ'ল 2বাৰ অসমত মুখ্যমন্ত্ৰী হ'ল আজিলৈকে জনজাতিকৰণ নহ'ল মাটি ৰক্ষা কৰিম বুলি কৈ 49,500 বিঘা ট্ৰাইবেল বেল ব্লকৰ মাটি জনজাতীয় মানুহৰ মাটি আম্বানী আদানী গডৰেজ আৰু ৰামদেৱক দিলে আমাৰ চাহ বাগিচাৰ মানুহসকলক 351 টকা দিম বুলি কৈ আজিলৈকে নিদিলে বসুন্ধৰা 1 2 3 গ'ল তেওঁলোকে মাটি দিম বুলি কৈছিলে বাগানৰ মানুহক নাই দিয়া জনজাতীয় মানুহক খিলঞ্জীয়া মানুহক মাটি দিম বুলি কৈছিলে নাই দিয়া এতিয়াও 8 লাখ ভূমিহীন পৰিয়াল অসমত আছে বিধানসভাত দিয়া তথ্যমতে 5,27,000 মানুহ এতিয়াও ভূমিহীন হৈ আছে মূল্য বৃদ্ধি তেওঁলোকে নিয়ন্ত্ৰণ কৰিম বুলি কৈছিলে নকৰিলে গেছৰ চিলিণ্ডাৰৰ দাম কমাম বুলি কৈছিলে বঢ়ালে দুগুণ বাঢ়িলে এতিয়া কমন মিনিমাম প্ৰগ্ৰাম আপোনালোকে কৰিব পাৰিছে নাই যিহেতু আপোনালোকৰ বিৰোধী ঐক্য ইতিমধ্যে গঢ়ি উঠিছে বুলি ক'ব লাগিব ইতিমধ্যে আপোনালোকৰ প্ৰাৰম্ভিক বহু আলোচনা হৈ গৈছে কমন মিনিমাম প্ৰগ্ৰাম কি বিষয় লৈ আপোনালোকে একেলগে আগবাঢ়ি যাব বিশেষকৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দেখা পোৱা গৈছে বিজেপিয়ে যি ধৰণে আগ্ৰাসী ৰূপে তেওঁলোকৰ প্ৰচাৰ আৰু প্ৰসাৰ আৰম্ভ কৰিছে বিশেষকৈ তেওঁলোকৰ ৰাষ্ট্ৰীয় নেতাসকল আহিছে প্ৰধানমন্ত্ৰী আহি গৈছে গৃহমন্ত্ৰী আহি গৈছে পুনৰবাৰ প্ৰধানমন্ত্ৰী আহিব তেনে এটা ক্ষেত্ৰত দেখা পোৱা গৈছে আপোনালোকে একেলগে যি ধৰণে আগবাঢ়িব লাগিছিল ক'ৰবাত নহয় ক'ৰবাত অকণমান লেহেম হৈছে নেকি আপোনালোকৰ যি অগ্ৰগতি চাওক অগ্ৰগতি এতিয়া হাতত বৰ বেছি সময় নাই আৰু ক্ষিপ্ৰতাৰে আগবাঢ়িব লাগিব এইটো ময়ো ভাবোঁ যে অধিক গতিশীলভাৱে আগবাঢ়িব লাগিব আপুনি 3 মাহৰ কথা কৈছে মই 2 মাহ কৈছোঁ 60টা দিনহে আছে আচলতে প্ৰায়োগিকভাৱে কাৰণ অধিসূচনা জাৰি হ'ব 25 তাৰিখৰ পিছতে অধিসূচনা জাৰি হ'ব তাৰ উমান আমি পাইছোঁ গতিকে আমাৰ হাতত অকল এই 60টা দিনহে আমাৰ বাকী আছে এইকেইটা দিন আমি মানুহৰ মাজলৈ যাব লাগিব কমন মিনিমাম প্ৰগ্ৰেম যদিও আমি সকলোৱে আধাৰটো দিছোঁ কিন্তু চূড়ান্ত হ'ব লাগিব ৰূপৰেখাটো নিৰ্ণয় হ'ব লাগিব তাৰপিছত মানুহক সজাগ কৰিব লাগিব ঢৌ সৃষ্টি কৰিব লাগিব সংগঠনৰ কাম প্ৰত্যেকেই কৰি আছে কিন্তু ভোট ট্ৰেন্সফাৰ কথাটো চূড়ান্ত কৰিব লাগিব কাৰণ কংগ্ৰেছৰ ভোটবোৰ আমি য'ত খেলিম তাত ট্ৰেন্সফাৰ হ'ব লাগিব আমাৰ ভোটবোৰ কংগ্ৰেছলৈ ট্ৰেন্সফাৰ হ'ব লাগিব সেইটোৰ কাৰণে এটা সুকীয়া মেকানিজিম এটা লাগিব কাৰণ আত্মীয়তা লাগিব বুজা পৰা লাগিব কথা বতৰা লাগিব ক'ৰবাত বুজা পৰাৰ অভাৱ হ'লে তাত এটা সুকীয়া প্ৰচেষ্টা আমি লাগিব গতিকে এইবোৰ বহু ধৰণৰ কাৰিকৰীগত কথা থাকিব সেইকাৰণে মই ভাবোঁ যে 26 চনত আমি তাৎক্ষণিকভাৱে ক্ষিপ্ৰগতিৰে আগবাঢ়িব লাগে আৰু বিজেপিক পৰাভূত কৰিবৰ কাৰণে জনগণ সাজু হৈ আছে কিন্তু জনগণক উদ্বুদ্ধ কৰিব লাগিব তেওঁলোকক বিশ্বাসটো জন্মাব লাগিব যে এওঁলোকে যুঁজি হৰুৱাব পৰাকৈ তেওঁলোকে কাম কাজ কৰিছে 20 ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী একেবাৰে অৰুণোদয় 8,000 টকা প্ৰদান কৰিব গতিকে বিহাৰত আমি দেখা পাইছোঁ একেলগে 10,000 টকা প্ৰদান কৰা হৈছিল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আৰু তাৰ প্ৰভাৱ যি নেতিবাচক প্ৰভাৱ সেয়া দেখা পোৱা গৈছে আৰু সেই প্ৰতিক্ৰিয়া বিজেপিৰ পক্ষলৈকে গৈছে এইবাৰ যিটো 20 ফেব্ৰুৱাৰীত একেলগে অৰুণোদয় 8,000 টকাকৈ প্ৰদান কৰিব গতিকে তাৰ এক নিৰ্বাচনী প্ৰভাৱ পৰাটো পৰিবনে নাই বা আপোনালোকে কি নহয় সেইটোতো চেষ্টা সদায় চলে আপুনি কংগ্ৰেছৰ শাসন 3বাৰ একেলগে শাসন হোৱাৰ সময়ত 2016 চনৰ আগত তেতিয়াও বহুত আঁচনি দিছিলে এতিয়াও নিৰ্বাচন যিহেতু আহিছে 10 বছৰ যিহেতু হৈছে সৰ্বসাধাৰণ ৰাইজৰ মাজত বিজেপিৰ বিৰুদ্ধে প্ৰবল ঢৌ এটা সৃষ্টি হৈছে সেইটো আপোনালোকে সকলোৱে দেখিছে আণ্ডাৰ কাৰেণ্টটো বহুত ষ্ট্ৰং কাৰণ জুবিনদাৰ মৃত্যুৰ মহাপ্ৰয়াণৰ সময়ত এই কথাবোৰ ধৰা পৰিছিলে এটা প্ৰবল ঢৌ এটা আছে আমি দেখিছোঁ ওলাই অহা নাই ভয় ভাবুকি জেলৰ ভয় খুৱায় আৰু প্ৰতিশোধ পৰায়ণ ৰাজনীতি যিটো কৰে আগতে নাছিলে গণতন্ত্ৰ সংকটত আছে গতিকে ৰাইজ কিন্তু সজাগ হৈ আছে সেইকাৰণে এই যে 8,000 টকা আৰু বেলেগ উদ্যমিতাৰ অধীনত পইচা দিয়া বা বেলেগ বৃদ্ধ পেঞ্চন বঢ়াই দিয়া এইবোৰ কাম তেওঁলোকে কৰিব প্ৰদূষিত কৰিবলৈ চেষ্টা কৰিব তাৰ কিছু প্ৰভাৱ নিশ্চয় পৰিব কিন্তু তাক কেনেকৈ আমি কাউণ্টাৰ কৰিম আমি তাৰ বিৰুদ্ধে কি কৌশল ল'ম কোন মানুহ তাত আমি বিচাৰি উলিয়াব লাগিব তাৰ মাজত গেপবোৰ ফাঁকবোৰ বিচাৰি উলিয়াব লাগিব কাৰণ তেওঁলোকৰ বেনিফিচিয়াৰীটো হিতাধিকাৰী আঁচনি তেওঁলোকৰ শক্তি বুলি তেওঁলোকে ভাবি লৈছে কিন্তু তাত থকা উইকনেছ দুৰ্বলতাসমূহত আমি বিচাৰি উলিয়াই হেমাৰ কৰিব লাগিব তাত মাৰটো মাৰিব লাগিব তাৰ উপৰিও আমিও নতুন দিব লাগিব আমি কি ক'ব খোজোঁ ডেকা প্ৰজন্ম তেওঁলোকে যে কৈ আছে 1 লাখ কিমানক দিলে 32 লাখ নিবনুৱা আছে 31 লাখ হোৱাত এবাউট 31 লাখ নিবনুৱা 31 লাখ নিবনুৱা সম্পৰ্কত আমাৰ দৃষ্টিভংগী কি তেওঁলোকক অকল চাকৰি দিব পাৰিম নেকি অকল চাকৰি দিব নোৱাৰোঁ আমি ধৰক প্ৰতি বছৰে আমি চাকৰি দিম চাকৰি নোপোৱা মানুহক সংস্থাপনৰ কাৰণে বাদ কি দিম তেওঁলোকক নিবনুৱাসকলৰ কাৰণে ইউনিভাৰ্চেল বেচিক ইনকমৰ যিটো ধাৰণা এইটো দিম নেকি তেওঁলোকক প্ৰশিক্ষণ দি তেওঁলোকক কৰ্মঠ কৰি তেওঁলোকক উৎপাদনশীলতাৰ লগত জড়িত কৰি তেওঁলোকে যাতে জাতীয় পুঁজিত সহায় কৰিব পাৰে তেওঁলোকে যোৱাৰলৈকে তেওঁলোকক আমি কিবা ভাত্তা দিম নেকি
সেইবোৰ সম্পৰ্কতো আলোচনা কৰিব লাগিব আমাৰ কৃষি আমাৰ অৰ্থনীতিৰ আধাৰ আমাৰ চাহ শিল্প আমাৰ মূল অৰ্থনীতিৰ ভেটি আমাৰ ইয়াত বিভিন্ন ধৰণৰ উৎপাদনশীল বহুত বিষয় আছে যেনে ৰবৰ খেতি আছে আন বহু আদাৰ উৎপাদন হয় এইবোৰত কেনেকৈ আমাক মানুহক নিয়োজিত কৰিব পাৰিম আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে হোৱাৰ লগে লগে ধনী হ'বৰ কাৰণে আমি মাছ মৎস্য উৎপাদন দুগ্ধ উৎপাদন বা মাংস উৎপাদন বা কৃষি ধান আমি ধান ব্যৱহাৰ কৰোঁ ধান উৎপাদনত কেনেকৈ 3 বছৰ মানে 98% জলসিঞ্চন নোহোৱাকৈ কৃষিভূমি আছে তাত কেনেকৈ উৎপাদনশীলতা নিয়োজিত কৰিব পাৰিম আমাৰ ল'ৰা ছোৱালীবোৰে ধনী কেনেকৈ হ'ব পাৰে নতুন নতুন টেকন'লজি কেনেকৈ ৰূপৰেখা আপোনালোকে নিশ্চিতভাৱে এইবোৰ মানে আমি এতিয়া সেইবোৰ কথা পলিচিগতভাৱে আজিয়ে কোৱাটো উচিত নহয় সেইবোৰ মই এটা ভেগ যিবোৰ আধাৰ আছে য'ত পটেঞ্চিয়েলিটি আছে সেইবোৰ নতুন টেকন'লজি কেনেকৈ ইণ্ট্ৰডিউচ কৰিম নতুন মানে জেনেটিক ইঞ্জিনিয়াৰিং কেনেধৰণে ইণ্ট্ৰডিউচ কৰিলে আমি লাভ হ'ব ধনী হ'ব লাগিব মানুহে বিচাৰিব যে জীৱন ধাৰণৰ মানদণ্ড উন্নত হওক জীৱন ধাৰণৰ মানদণ্ড উন্নত হ'বলৈ হ'লে আপোনাৰ পইচা আহিব লাগিব এই যে 2,16,000 কোটি টকাৰ ঋণৰ বোজা জন্ম হৈয়ে শিশু এটাৰ ওচৰত 50,000 টকাৰ ঋণৰ বোজা ল'ব লাগে সেইটোক তেওঁলোকৰ ওপৰত হেঁচা নিদিয়াকৈ আমাৰ চৰকাৰ আহিলে কেনেকৈ তেওঁলোকক সকাহ দিম তাৰ পলিচিটো আমি দিব লাগিব উৎপাদন আমি ধনী কেনেকৈ হ'ম পেট্ৰলিয়াম ছেক্টৰটোত যদিও এইটো এতিয়া আমাৰ আগৰ যিমান আছিলে যিটো হেৰি সচ্ছলতা বা আমাৰ যিমান উৎপাদন কৰি আছিলোঁ দেশৰ ভিতৰত কমিলে যদিও বাকী থকা অৱস্থাত ষ্টেট গভৰ্ণমেণ্টৰ ৰোলটো কি হ'ব ষ্টেট গভৰ্ণমেণ্টে নিজে নিজৰ মানে ৰাজহুৱা খণ্ডৰ উদ্যোগৰ যোগেদি আমি আমাৰ অসমৰ পুঁজি শক্তিশালী কৰিব পাৰিম নে নোৱাৰিম আছাম হাইড্ৰ'কাৰ্বনক ব্যৱহাৰ কৰিব পাৰিম নে নোৱাৰিম আন ৰাজহুৱা খণ্ডৰ উদ্যোগত কেনেকৈ আমাৰ চাকৰিয়াল বাকৰিয়াল হ'ব আৰু আমাৰ ব্যক্তিগত খণ্ড বা বেলেগ বেলেগ খণ্ডসমূহত আমি অসম চুক্তি 6 নম্বৰ দফাত যিবোৰ পৰামৰ্শ বুলি দিছোঁ তাত তেওঁলোকক ৰিজাৰ্ভেশ্যন কেনেকৈ দিম আমি যেনেকৈ জগনমোহনে সকলো প্ৰাইভেট চাকৰিত 75% নিজৰ অন্ধ্ৰপ্ৰদেশৰ মানুহৰ কাৰণে ৰিজাৰ্ভেশ্যনৰ বিল এখন আনিছিলে আমি তেনেকুৱা বিল ইণ্ট্ৰডিউচ কৰিব লাগিব অৰ্থাৎ যিসকল স্থানীয় থলুৱা ল'ৰা ছোৱালীয়ে সেই চাকৰিখিনিত তেওঁলোকে সংস্থাপন পাব লাগিব সংৰক্ষিত হ'ব প্ৰাইভেট চাকৰিত পাব লাগিব আনকি আমি কেন্দ্ৰীয় অৰ্ধকেন্দ্ৰীয় ৰাজহুৱা খণ্ডৰ চাকৰি যিবোৰ আছে ৰাজ্য চৰকাৰৰ চাকৰি সকলোতে সংৰক্ষণৰ বিধি অসম চুক্তি 6 নম্বৰ দফাত দিয়া আছে কেনেকৈ তেওঁলোকক দিয়া হ'ব কেন্দ্ৰীয় চৰকাৰৰ চাকৰিত কিমানলৈকে দিব পাৰে সেইটো কেন্দ্ৰীয় চৰকাৰৰ কিছুমান নীতি আছে সেই ভিত্তিত সংবিধানৰ কোনটো প্ৰৱধান আছে এই গোটেইখিনি কৰিবৰ কাৰণে চৰকাৰ গঠন কৰিব পাৰিব লাগিব কৰিম চৰকাৰ গঠন কৰিলে এইবোৰ কাম হ'ব মানুহক আমাৰ প্ৰজেক্টটো আমি কেনেকৈ কোনটো আমি দিশত আগবাঢ়িব খুজিছোঁ সেই কথা নিশ্চিতভাৱে দেখুৱাব লাগিব সেইটো মই ভাবোঁ যে সেইটো আমাৰ কাৰণে মূল সকলোৱে ভোট বেংকৰ ৰাজনীতি কৰে কোনোবাই হিন্দু মুছলমানৰ সাম্প্ৰদায়িকতাৰ ৰাজনীতি কোনোবাই ভোট বেংকৰ ৰাজনীতি কিন্তু আমাৰ কথাটো হ'ল আমি জনগণক এটা ইকনমিক ফিউচাৰটো শিক্ষা য'ত ভাল হ'ব য'ত স্বাস্থ্যখণ্ডটো ভাল হ'ব য'ত এতিয়া উন্নয়নৰ দিশ বহুত ফুপুলা ছবি আপুনি দেখিছে বহুত সমষ্টিত আপুনি ৰাস্তা ঘাটৰ অৱস্থা জৰাজীৰ্ণ অৱস্থা মুখ্যমন্ত্ৰী কৈছে ফাষ্টেষ্ট গ্ৰ'য়িং ষ্টেট আটাইতকৈ পিছপৰা ৰাজ্যসমূহৰ ভিতৰত 5 নম্বৰত আছে অসমৰ এইটো পজিশ্যন কেগৰ প্ৰতিবেদন ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ প্ৰতিবেদনত দেখা পাইছে মুখ্যমন্ত্ৰীয়ে এটা ফটা ঢোল বজাই ফটা ঢোলৰ শব্দ এনেও বেছি মুখ্যমন্ত্ৰীৰ ফটা ঢোলত মানুহে বিশ্বাস যাব নালাগে মানুহে বিদ্যালয় এৰা মানে যিটো ড্ৰপ আউট ছাত্ৰ ছাত্ৰীসকলৰ ড্ৰপ আউটৰ হাৰ দেশৰ ভিতৰত আটাইতকৈ বেছি ইনফেণ্ট মৰ্টেলিটি ৰেট আটাইতকৈ বেছি মৰ্টেলিটি ৰেট বেছি ধৰ্ষণৰ হাৰ বেছি তাৰমানে চব ফালৰ পৰা মানুহৰ হত্যাৰ হাৰ বেছি দেশৰ মানে প্ৰথম 5খন ৰাজ্যত এইবোৰ অৱস্থা আমাৰ খুব মানে বেয়া মানে এইফালৰ পৰা পিছফালৰ পৰা বেয়া দিশৰ পৰা 2,16,000 কোটি টকাৰ ঋণৰ বোজা আৰু কোনো ধৰণৰ চৰকাৰে কোনো ধৰণৰ উৎপাদন ক'ত আত্মনিৰ্ভৰশীল হ'ল কণীত হ'ল নে চাউলত হ'ল নে গাখীৰত হ'ল নে মাছত হ'ল নে মাংসত হ'ল নে বিৰোধী হিচাপে আপোনালোকে সদায় সমালোচনা কৰিব বা কৰি ফেক্সত কৈছোঁ এটা বিষয় কিন্তু আপোনালোকে কয় মুখ্যমন্ত্ৰীয়ে যে মই 3টা কমডিটিত মই আত্মনিৰ্ভৰশীল হ'লোঁ মই বোলে চাউলত হ'লোঁ মই মাছত হ'লোঁ মুখ্যমন্ত্ৰী চেলেঞ্জ কৰিছোঁ মই কিন্তু এটা ক'ব পাৰিম যিটো ক্ষেত্ৰত প্ৰশংসা কিছু নকৰাকৈ থাকিব নোৱাৰোঁ তথ্যভিত্তিক মুখ্যমন্ত্ৰী যি তথ্য দাঙি ধৰে সেয়া হ'ল গড় হত্যাৰ ক্ষেত্ৰত কিন্তু নিশ্চিতভাৱে গড় হত্যাত নিশ্চিতভাৱে তেওঁলোকে নিয়ন্ত্ৰণ হৈছে সেইটো ভাল আমাৰ কাৰণে ভাল কথাটো প্ৰশংসা কৰিম এটা কথা আপোনাক কৈছোঁ যেনেকৈ NRLত ইনভেষ্টমেণ্ট বঢ়ালে এইটো ভাল কথা ৰাজহুৱা খণ্ডৰ উদ্যোগত ইনভেষ্টমেণ্টটো ৰাজ্য চৰকাৰ বঢ়াব লাগে তেওঁলোকে যেনেকৈ ৰাজহুৱা খণ্ডৰ উদ্যোগটো দি দিয়াটোহে আমি বেয়া পাইছোঁ যেনেকৈ এয়াৰপৰ্ট অথৰিটি অফ ইণ্ডিয়াই অলৰেডি বহু পইচা ইনভেষ্টমেণ্ট কৰিছিলে গুৱাহাটী এয়াৰপৰ্টত নতুনকৈ বনাবলৈ হঠাৎ আদানীক কিয় দি দিলে প্ৰশ্নটো আমাৰ তাত আজি যদি দিয়া নহয় কিন্তু আদানী এয়াৰপৰ্টটো নিজৰ বুলি কৈ এক প্ৰকাৰ প্ৰচাৰ চলোৱাটো সেইটো আৰু এটা কিন্তু ডাঙৰ কথা খুব বেয়া কথা নাই যিবোৰ কথা এতিয়া আছাম হাইড্ৰ'কাৰ্বন ষ্ট্ৰেংথেন কিয় কৰা নাই
আজি ধান ক্ৰয় কেন্দ্ৰ তেওঁলোকে ঘোষণা কৰিছিল ইমান হ'ব পঞ্চায়তে হ'ব হোৱা নাই কিয় ন' ডাউট আগতকৈ কিন্তু এতিয়া ধান লোৱাটো যিটো চৰকাৰী ৰেট সেইমতে ৰোৱা এটা পৰিৱেশ আহিছে এইটো এই চৰকাৰৰ দিনতে হৈছে কিন্তু তাতো চিণ্ডিকেট আছে সেইকাৰণে কৈছোঁ যে এতিয়া কিয় আমাৰ এতিয়া চাওক এতিয়া শদিয়াত বিৰাট আলুৰ উৎপাদন হৈছে সাংঘাতিক আলুৰ উৎপাদন কিন্তু তেওঁলোকে বজাৰখন পোৱা নাই যাৰ ফলত কম দামত বিকিব লগা হোৱাৰ কাৰণে সংকটত আছে সম্ভাৱনা পূৰা আছে আলু উৎপাদন আদা এই কাৰ্বি আংলং আৰু ডিমা হাছাও এই শদিয়া এই বিভিন্ন অঞ্চলৰ আটাইতকৈ উন্নত মানদণ্ডৰ আদা হয় কিন্তু আমি উৎপাদন কৰাৰ লগে লগে শীতলীকৰণৰ ব্যৱস্থা লাগিব তাৰ তেওঁলোকৰ ভটিয়নি উদ্যোগ লাগিব যিবোৰ উৎপাদন হ'ব যদি তাত চিণ্ডিকেট কোনোবাই চলায় মুখ্যমন্ত্ৰীৰ কাষত থকা অঙহী বঙহীয়া যদি চিণ্ডিকেট চলায় কাষত তেওঁলোকে বেলেগ যদি ভটিয়নি উদ্যোগ তাত গঢ়ি তুলিব পাৰে তেতিয়াহ'লে সেই চিণ্ডিকেটকো বুঢ়া আঙুলি দেখুৱাব পাৰিব আজি এটা সময়ত কমলাৰ উৎপাদনত তিনিচুকীয়া বিখ্যাত আছিল কিয় তেওঁলোকে এৰি দিব লগা হ'ল কাৰণ চৰকাৰে বেক নকৰিলে চৰকাৰে ভটিয়নি উদ্যোগ গঢ়িবৰ কাৰণে পইচা নিদিলে ছাবচিডি নিদিলে যদি কমলা উৎপাদনৰ হাব কৰি তিনিচুকীয়া ৰাখিলে হ'লে আটাইতকৈ ভাল কমলা আটাইতকৈ বেছি উৎপাদন মৰাণ জনগোষ্ঠীয় মানুহে ট্ৰেডিশ্যনেলি কৰিছিলে সেই কামটো কিন্তু সেইটো যিটো দিব লগা যিটো চৰকাৰী তেওঁলোকে এইটো কাৰণে নকৰে ধানত এইটো কাৰণে নকৰে পাঞ্জাৱৰ পৰা ৰেগে ধান আনিলে কমিশ্যনটো ঠিকেই কৃষিমন্ত্ৰী আৰু বেলেগে পায় ইয়াত যদি কৃষি কৰ্মত তেওঁলোকে কামটো কৰে তেতিয়া ডিচেণ্ট্ৰেলাইজ হ'ব পইচা চবলৈকে যাব লাগিব তেতিয়া সেইটো তেওঁলোকে পঠিয়াব নোখোজে উন্নয়নৰ কথা ক'বলৈ গ'লে বিজেপিয়ে দাবী কৰে যে তেওঁলোকে ইনফ্ৰাষ্ট্ৰাকচাৰৰ ক্ষেত্ৰত আন্তঃগাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত যথেষ্ট উন্নয়ন কৰা বুলি তেওঁলোকে অসম মালা আঁচনিৰ কথা কয় তেওঁলোকে শ্বহীদ স্মাৰক প্ৰকল্পৰ কথা কয় বটদ্ৰৱা প্ৰকল্পৰ কথা কয় তেওঁলোকে 5,000 লোকৰ আসন সন্নিৱিষ্ট যিখন অডিটৰিয়াম নিৰ্মাণ কৰা হৈছে খানাপাৰাত সেইখনৰ কথা কয় তেওঁলোকে উৰণ সেতুৰ কথা কয় তেওঁলোকে কেইবাখনো মেডিকেল কলেজ নিৰ্মাণৰ কথা তেওঁলোকে কয় এই বিষয়টো মেইন কথাটো হৈ গ'ল এইবোৰ নিত্য নৈমিত্তিক কাম আপোনাৰ ৰাস্তা লাগিব উৰণীয়া সেতু লাগিব আমাৰ কাৰণে অতিথিশালা লাগিব আমাৰ কাৰণে অডিটৰিয়াম লাগিব কিন্তু মৌলিক কথাবোৰত যাব লাগিব এইটো কাৰ পইচাই বনাইছে 2,16,000 কোটি টকাৰ ঋণৰ বোজা নহয় জানো আমি যদি নিজে মানে ৰেভিনিউ জেনেৰেট কৰিব পাৰিলে কৰৰ বোজা দি দিছে কিন্তু আমি প্ৰডাক্টিভ ছেক্টৰসমূহত আমাৰ মানুহক আমাৰ ডেকা যুৱক যিসকলৰ ওচৰত প্ৰডাক্টিভিটি আছে উৎপাদনশীলতা যাৰ ওচৰত আছে তেওঁলোকক কিন্তু কামত ব্যৱহাৰ নকৰে বা তেওঁলোকক কামত লগাবলৈ নিবিচাৰে তেওঁলোকক সম্পদ কৰিবলৈ নিবিচাৰে যাৰ ফলত তেওঁলোকে কি কৰিছে এইবোৰ বনাইছে ৰাস্তা ঘাট নিৰ্মাণ কৰিবই লাগিব বা শ্বহীদ স্মাৰক লাগিবই কিন্তু মূল যিটো কোৰ কথা সেইটোত তেওঁলোকে গুৰুত্ব নাই দিয়া বা দিবলৈ নিবিচাৰে যাৰ ফলত আমি এতিয়া দুখীয়া ৰাজ্য এখন হৈ গৈ আছোঁ আমি সব কথাতে বেলেগৰ ওপৰত পৰনিৰ্ভৰশীলতা আৰু তাৰ কাৰণে আমাৰ পইচা ওলাই যায় আউটফ্ল' হয় মানে আমাৰ পইচাৰ বহিৰ্গমন সেইটো কেনেকৈ নিয়ন্ত্ৰণ কৰিব আজি মাছৰ নামত যদি 1,000 কোটি টকা আমাৰ ওলাই যায় আমাৰ ৰয়েলিটি কিমান পাওঁ সেইটো পলিচি কৰা নহয় হ'ব পৰা এভৰি পচিবিলিটি আছে আজি কণীৰ উৎপাদন হোৱা নাছিলে বুলি কৈ আছিলে যে এইটো হিউমিড কম্পিটিশ্যন নহয় কিন্তু দেখুৱাই দিলে নহয় বাহুবালিকে ধৰি বহুত ধৰণৰ এইফালে আপোনাৰ হেৰিত অভয়াপুৰীত কৰিছে উজনি অসমত বহুত জেগাত কৰিলে সেইটো আচুত থাকোঁতে আমিয়ে উদ্যোগ লৈছিলোঁ এতিয়াতো 10-12% হয় লোকেল প্ৰডাকশ্যন অৰ্গেনাইজ ছেক্টৰত চৰকাৰৰ সহযোগিতা লাগিব তেওঁলোকে পলিচি আনিব লাগিব তেওঁলোকে ইঞ্চুৰেঞ্চ পলিচি নতুনকৈ কথা বতৰা পাতিব লাগিব কোম্পানীক মাতি আনিব লাগিব সা সুবিধা দিব লাগিব ছাবচিডি দিব লাগিব মাছৰ কাৰণে এইটো কিবা সৰোবৰটো বনালে নহ'বতো অমৃত সৰোবৰ পূৰা হলিষ্টিক পলিচি লাগিব তেওঁলোকক লোন দিব লাগিব ট্ৰেইনিং লাগিব আধুনিক টেকন'লজি হৈছে ইজৰাইলী টেকন'লজি হৈছে আজিকালি সেইবোৰ কোনে ইণ্ট্ৰডিউচ কৰিব মানুহে কৰিবলৈ ট্ৰেইনিং দিব লাগিব তেওঁলোকে এনেই আৰু হিন্দু মুছলমানৰ ৰাজনীতি কৰি থাকিলে নহ'ব সেইটোৱে ইতিমধ্যে তেওঁলোকে অতি স্পষ্টভাৱে এইবাৰ দেখা পোৱা গৈছে এইবাৰ সেইটো তেওঁলোকে ইছ্যু কৰিব বুলি তেওঁলোকৰ বক্তব্যৰ দ্বাৰা সেয়া প্ৰকাশ পাইছে যে এইবাৰ চিনাকি অচিনাকি থাকিব তেওঁলোকে কৈছে এইবাৰ মিয়া ভাৰ্চেছ খিলঞ্জীয়াৰ সেই যুঁজখন তেওঁলোকে থাকিব বুলি তেওঁলোকে কৈছে তেওঁলোকৰ বক্তব্যৰ দ্বাৰা ইতিমধ্যে এক প্ৰকাৰ প্ৰকাশ পাইছে সেইটো আৰু গতিকে সেই বিষয়টো যিটো নেৰেটিভ যিটো সাম্প্ৰদায়িকৰণৰ যিটো নেৰেটিভ সেই নেৰেটিভক আপোনালোকে কি ধৰণৰ প্ৰত্যাহ্বান জনাব সাম্প্ৰদায়িকীকৰণৰ যিটো নেৰেটিভ সেইটো তেওঁলোকৰ জন্মগতভাৱে লৈ আহিছে সেইটো বেছি অসমত যেতিয়া শাসন হ'ল তেতিয়া বেছি স্পষ্ট হৈছে তাৰ কাউণ্টাৰটো স্পষ্ট ৰূপত আমাৰ যিটো আইনৰ শাসন হ'ব আৰু আইনে সকলোকে সমান কৈছে ইয়াত হিন্দু মুছলমান সকলোৱে সমান আৰু দেশৰ নাগৰিকে অধিকাৰ পাব সেইকাৰণে সমন্বয়ৰ যিটো কথা ইয়াত সমন্বয় মানে সমতা আছে সমন্বয় মানে এপিজমেণ্ট নাই তুষ্টিকৰণ নাই তৈল্যমৰ্দন নাই সমতা দুখী হ'লে যোন দুখী ধৰ্ম বিচাৰ নহয়তো সমান শাস্তি পাব এওঁলোকেও এপিজমেণ্ট কৰে বেলেগেও এপিজমেণ্ট কৰে এপিজমেণ্টটো নাইকিয়া কৰি আমাৰ স্পষ্ট কথা আইনৰ শাসনটো সেইকাৰণে কৈ থাকোঁ বাৰে বাৰে এইটো যে এক্সট্ৰা জুডিচিয়েল কিলিং হৈছে এইটো কি আইনে আৰু সংবিধানে দেশৰ সংবিধানে অনুমতি দিছে নেকি নাই দিয়া
গতিকে স্বতন্ত্ৰ গণতান্ত্ৰিক অনুষ্ঠানবোৰৰ ভৱিষ্যতটো সুৰক্ষিত কৰিবলৈ সেইকাৰণে কম ৰাইজক এইটো কথা আমি আশ্বস্ত কৰিব লাগিব যে আইনৰ শাসন পাব দুখীয়া হ'ল বুলি কৈ আপুনি যে আইনৰ পৰা আপোনালোকে হেৰি নাপাব গুড গভৰ্নেন্সৰ কথা গগনে দেখা পোৱা গৈছে যে এইবাৰ দেখা পোৱা গৈছে এটা সময়লৈকে মিয়া আছিল মিয়া ভাৰ্চেছ আদাৰ্ছ আগতে মোগল ভাৰ্চেছ আদাৰ্ছ এনেকুৱা ধৰণৰ আছিল আৰু এইবাৰ খুব আগবাঢ়ি গৈ এইবাৰ দেখা পোৱা গৈছে বাঘ হাজৰিকা বুলি কওক আজান ফকীৰ ডাঙৰীয়া বুলি কওক তেওঁলোকৰ অস্তিত্বক এইবাৰ এক প্ৰকাৰ নস্যাৎ কৰি দিয়া হৈছে এইটো সম্পূৰ্ণ এটা মানে মুছলমান বিদ্বেষী নেৰেটিভ এটা আজান ফকীৰৰ সম্পৰ্কত অসমৰ সমাজ আৰু জাতীয় জীৱনত ৰাইজৰ যিটো সন্মান আছে বা ছৈয়দ আব্দুল মাল্লিককো এৰি দিয়া নাই এইটো কথা হ'ল নেকি বাৰু এইটো কেনেকুৱা ধৰণৰ কথা যিসকল মানুহে এটা সময়ত তেওঁৰ সেই মানে জনমনে মৰণে মই চিৰদিন অসমীয়া যিটো গান সেইটোক লৈ বিতৰ্ক কৰিব জীৱনে মৰণে মই চিৰদিন অসমীয়া সেইটোক লৈ বিতৰ্ক কৰিলে যে এই কথা বতৰাবোৰৰ যোগেদি মানুহৰ মাজত এটা সাম্প্ৰদায়িক বিষবাস্প বিয়পাই দিব খুজিছে আনকি বাঘ হাজৰিকাৰ অস্তিত্ব আনকি চানখাৰ অস্তিত্ব শংকৰদেৱে যাক শৰণ দিছিল বাঘ হাজৰিকা যিজনে যুদ্ধত অৱতীৰ্ণ এনেওতো সেইটো সময়ত সেই যুদ্ধখনত বিদেশী শক্তিৰ বিৰুদ্ধে মানে মুছলমান মানুহে যুঁজত অৱতীৰ্ণ হৈছিল অসমীয়া সৈন্যৰ লগত মুছলিম সৈন্য তেওঁলোকৰ সেনাপতি ৰামসিংহ হিন্দুৱে আক্ৰমণ কৰিছিলে ৰামসিংহৰ সেনা নেতৃত্বতে বাকী শত্ৰু বিদেশী শক্তিয়ে অসম আক্ৰমণ কৰিছিল গতিকে এইটো মানুহে চৰিত্ৰটো এইটো কথা মানুহৰ মাজত উপলব্ধি হ'ব লাগিব যে সেইটোক ধৰ্মীয়কৰণ কৰিবলৈ বিচৰাটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আগতেও সমগ্ৰ পৃথিৱীৰ সমাজে ধৰ্মৰ ভিত্তিত সমাজ গঢ়া ধৰ্মৰ ভিত্তিত সভ্যতা গঢ়া এইটো কথাক মানুহে বিৰোধ কৰি আহিছে যদি কোনোবাই ধৰ্মীয় উন্মাদনা দিব খুজিছে সাম্প্ৰদায়িকতাৰ পৰিৱেশ সৃষ্টি কৰিব খুজিছে এইটো বেছিদিন ছাষ্টেইন কৰা নাই গতিকে এখন গণতান্ত্ৰিক সমাজ এখন বিজ্ঞান মনস্কতাৰ এখন সমাজত তেওঁলোকে দুদিনমান কৰিব পাৰিব কিন্তু বেছিদিন নোৱাৰে কিন্তু সময় এতিয়া চমু চাপি আহিছে টুটি আহিছে সময় আৰু দুটামান প্ৰশ্ন সুধি ল'ম সময় প্ৰায় শেষ হৈ আহিছে আমাৰ তাত আপুনি কালি আপোনাৰ সৈতে এক বৈঠক অনুষ্ঠিত হৈছিল বহুতে গোপন বৈঠক বুলিও ক'ব খোজে কিন্তু ফটো হয়তো ছ'চিয়েল মিডিয়ালৈকে আহিছে গৌৰৱ গগৈৰ সৈতে আপোনাৰ এক বৈঠক অনুষ্ঠিত হৈছে আৰু এই নতুন বছৰত এই বৈঠক লৈ পেলাই ৰাজনৈতিক চৰ্চা আৰম্ভ হৈছে কি ৰাজনৈতিক আলোচনা হৈছে যিখিনি কথা সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক ক'ব পাৰি বহুতে আশা কৰি আছে যে এই বিৰোধী ঐক্যক লৈ পেলাই আসন বুজাবুজিক লৈ পেলাই কিবা ধৰণৰ আলোচনা নাই এইটো কোনো ধৰণৰ আনুষ্ঠানিক বা ৰাজনৈতিক বৈঠক নহয় কাৰণ কালি আপোনালোকে জানে যে অসম যিখন নাগৰিক সন্মিলন আছে নাগৰিক সমাজ আছে তেখেতসকলে অসমৰ বিভিন্ন প্ৰান্তত তেওঁলোকে গণ সমাৱেশ বা এনেকৈ গণ অভিৱৰ্তন আয়োজন কৰিছে গুৱাহাটীত হ'ল নগাঁৱত হ'ল এখন ডিব্ৰুগড় সেই সন্মিলনত বা সেই অভিৱৰ্তনত গৌৰৱ গগৈ ডাঙৰীয়াই অংশগ্ৰহণ কৰিছিলে ময়ো কৰিছিলোঁ তাৰ পৰৱৰ্তী পৰ্যায়ত তেখেতে যোৱাকালি ক'লে যে সন্ধিয়া আহিব একেলগে নতুন বছৰ একেলগে এসাঁজ খাম সেই আমন্ত্ৰণ কৰাৰ কাৰণে মই গ'লোঁ আৰু আমি আনুষ্ঠানিকতা কোনো ধৰণৰ নাই আৰু এইটো ৰাজনৈতিক বিষয়ো নহয় কিন্তু নতুন বছৰত এটা শক্তিশালী বাৰ্তা মানুহক দিব লাগে আৰু আমি আগন্তুক দিনসমূহত যে অধিক শক্তিশালী ৰূপত আগবাঢ়িম সেই কথাও তাৰপিছত নৱবৰ্ষ যাতে আমাৰ সকলোৰে কাৰণে ভাল হয় নতুন চিন্তাৰে যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ অসমৰ সমাজ জীৱনক সেই গোটেই কথা বতৰাবোৰ কালি অনানুষ্ঠানিক আলোচনাত মোৰ ফালৰ পৰা মই বক্তব্য আগবঢ়াইছোঁ যে পৰৱৰ্তী দিনসমূহত আমি সেই যিটো অসমৰ জনগণে বিচৰা যিখন অসম বিজেপিৰ বিৰোধী যিখন যুঁজ সেই যুঁজখনত আমাৰ যিটো দায়িত্ব আমাৰ দায়িত্বটো গণতান্ত্ৰিক দায়িত্ব জনগণৰ বিচৰা দায়িত্ব সেই দায়িত্বটো আমি নিশ্চিতভাৱে পালন কৰিব লাগিব তাৰ কাৰণে কালি 2 তাৰিখ আছিলে 2 তাৰিখৰ পিছৰ পৰা আমি নিশ্চিতভাৱে সকলোৱে আগবঢ়াটো প্ৰয়োজন সেই কথাটো মই উল্লেখ কৰিছোঁ অনানুষ্ঠানিক সভা আৰু অৰাজনৈতিক শেষ প্ৰশ্নটো কৰি ল'ব খুজিছোঁ গৌৰৱ গগৈ ইতিমধ্যে তেওঁ কৈছে স্পষ্ট কৰিছে যে এখন আসনত কংগ্ৰেছে প্ৰতিদ্বন্দ্বিতা কৰিব বাকী 26খন আসনত আন বিৰোধী দলসমূহৰ মাজত বুজাপৰাৰে ভাগ বতৰা কৰি দিয়া হ'ব এতিয়া আপোনালোকে কেইখন আসনৰ আচলতে প্ৰস্তুতি চলাইছে আৰু আসন বুজাবুজিৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি কি হ'ব নাই মইতো এইটো কথা আগতেও কৈছোঁ যে আসন কাৰ কিমান হ'ব কোনে কিমানখনত খেলিব সেইটোতো অন কেমেৰা নহয় এইটো ভিতৰত আমি কথা বতৰা ষ্ট্ৰেটেজিকেল কথা উইনিবিলিটি ফেক্টৰ এটা গুৰুত্বপূৰ্ণ জিকিব লাগিব জিকিবৰ কাৰণে প্ৰথমটো যিগৰাকী প্ৰাৰ্থী তেওঁৰ কাম কাজ তেওঁৰ ভাৱমূৰ্তি তেওঁ কেনেধৰণে গোটেই কৰিছে সেইটো 1 নম্বৰ 2 নম্বৰ হ'ল ডেম'গ্ৰাফি যিটো ডেম'গ্ৰাফিয়ে মানে জনগাঁথনিয়ে যি প্ৰাৰ্থীক সহযোগিতা আগবঢ়াব তৃতীয় কথাটো সংগঠনটো মূল কথা তথাপিও তৃতীয় বুলি কৈছোঁ সেইখিনিৰ ওপৰত ভিত্তি কৰি প্ৰাৰ্থী আমি সকলোৱে দিব লাগিব প্ৰতিটো দলে আমি মিলাই মেলি কাৰণ সেইটোত এৰা ধৰাটো থাকিব লাগিব বুজা পৰাও লাগিব আৰু ইটো দলে নাই সেইটো আপোনাক ইয়াত ক'ব নোৱাৰোঁ সেইকাৰণে কৈছোঁ অন কেমেৰা কোনো কাৰণতে চিট সম্পৰ্কত কথা কোৱাটো মই উচিত বুলি মই মোৰ ফালৰ পৰা ভবা নাই মই নিজে মানে দলৰ সভাপতি অসম জাতীয় পৰিষদৰ সভাপতি হিচাপে মই বিশ্বাস কৰোঁ
যে অন কেমেৰা এই কথাবোৰ কি বুলি ভাবে কেইটা সমস্যা আপোনালোকৰ সাংগঠনিক ভেটি মজবুত কৰিব পাৰিছে এই বিগত সময়ছোৱাত নাই সেইবোৰ আমি কৰি আছোঁ সেইবোৰত আপোনালোকে এনেও য'ত কৰি আছোঁ সকলোৱে জানে আপোনালোকেও জানে যদি খবৰ ৰাখিছে সেইধৰণে আমি কৰিছোঁ আমাৰ কথাটো হ'ল যে বিজেপিক পৰাভূত কৰিব লাগে এইটোহে মূল কথা এজন প্ৰাৰ্থী থাকিব নেকি বিৰোধীৰ একোটা সমষ্টি সেইটোৱে লক্ষ্য ল'ব লাগে নে ক'ৰবাত মিত্ৰতাও হ'ব নাই সেইটো মূল কথা হ'ব লাগে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ লগত বিৰোধীৰ এগৰাকী প্ৰাৰ্থী ৰাখিব পৰাটো আমাৰ মূল লক্ষ্য হিচাপে ল'ব লাগে সেইটো মই ভাবোঁ মোৰ এইটো ব্যক্তিগত অনুভৱ আৰু মোৰ উপলব্ধি আৰু এইটো আহ্বানো থাকিব যাতে বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ লগত বিৰোধীৰ এগৰাকী প্ৰাৰ্থী সেইটোৱে মূল এটা কৌশল হ'ব লাগে সেইটোৱে আটাইতকৈ শক্তিশালী নেৰেটিভ হ'ব চিমেণ্টেড মানে একদম শক্তিশালী ঐক্যবদ্ধতা যিটো একতা যিটো সেইটো এইবাৰ নিৰ্বাচনত বিৰোধীৰ কাৰণে আটাইতকৈ শ্ৰেষ্ঠ নেৰেটিভ সেইটো আধাৰ তাৰ ওপৰত ভিত্তি কৰি মুখ্যমন্ত্ৰী পৰিয়ালৰ দুৰ্নীতি মুখ্যমন্ত্ৰীৰ দিনত হোৱা চিণ্ডিকেট কমিশ্যন ৰাজ বা বিভিন্ন ধৰণৰ দুৰ্নীতি কেলেংকাৰী স্বজন তোষণ ভ্ৰষ্টাচাৰ তেওঁলোকে বিগত দিনত দিয়া সকলো প্ৰতিশ্ৰুতি যিবোৰ ভংগ কৰিছে সেইবোৰ ডচিয়াৰ তাৰপিছত আমি কি কৰিম আমি কোনখিনি বিষয় আমি আগবঢ়াই লৈ যাম আমাৰ সকলো বিষয়ত আমাৰ সামাজিক ন্যায় গণতান্ত্ৰিক ন্যায় প্ৰমূল্য প্ৰতিষ্ঠা সমন্বয়ৰ কথা নিবনুৱাসকলৰ সংস্থাপন ভাল শিক্ষা ভাল স্বাস্থ্য ভাল যোগাযোগ ব্যৱস্থা উদ্যোগীকৰণৰ ব্যৱস্থা কেনেকুৱা হ'ব আমাৰ অৰ্থনীতিৰ সম্ভাৱনীয়পূৰ্ণ ক্ষেত্ৰসমূহ চিনাক্তকৰণ কৰি তাত কৰিব লগা কাম কাজ কেনেকুৱা হ'ব আমাৰ পৰ্যটন ক্ষেত্ৰসমূহত আমাৰ কি কাম হ'ব আমি কোন কৃষি অৰ্থনীতিৰ কোনবোৰ বিষয়ত আমি কি কৰিব লগা আছে সেইবোৰ ধন্যবাদ জনাইছোঁ লুণজ্যোতি গগৈ ডাঙৰীয়া এইখিনি সময় আমাক দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ হয় আৰু এয়া আছিল অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ নৱবৰ্ষৰ সময়ত আজি তৃতীয় দিনটোত আমি লুৰিণজ্যোতি গগৈৰ সৈতে কথা পাতিছোঁ যিহেতু 2024 বিধানসভা নিৰ্বাচন সমাগত আৰু মাত্ৰ 2 মাহে বাকী আছে অধিসূচনা হয়তো জাৰি হ'ব তেনে প্ৰেক্ষাপটত বিৰোধী ঐক্য কিধৰণে আগবাঢ়িছে কি মূল ইছ্যু হ'ব আৰু কেনেধৰণে ৰাইজৰ মাজলৈ যাব কি ধৰণে আগ্ৰাসী বিজেপিক তেওঁলোকে প্ৰত্যাহ্বান জনাব প্ৰতিৰোধ কৰিব পাৰিব এই বিষয়ে আমি তেওঁৰ প্ৰতিক্ৰিয়া গ্ৰহণ কৰিছোঁ পৰৱৰ্তী সময়ত